এটা সবল খুজ এটা সবল পদক্ষেপ আৰু এই সবল পদক্ষেপে বিশ্ব যুদ্ধৰ অৱসান ঘটাব বুলি আশা কৰা হৈছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। ডোনাল্ড ট্ৰাম্পৰ ব্যক্তিত্ব, ডোনাল্ড ট্ৰাম্পৰ কথা কোৱাৰ শৈলী বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এইবাৰ ডোনাল্ড ট্ৰাম্প যেন অধিক মেচিয়ৰ্ড হৈ আহিছে, অধিক অভিজ্ঞতালৈ যেন আহিছে। এই অন্তিম কাৰ্যকাল তেওঁৰ এই অন্তিম কাৰ্যকালতেই ডোনাল্ড ট্ৰাম্পে যেন বহু কিবা কিবি প্ৰমাণ কৰিবলৈ আহিছে, তাৰেই এটা উকমুকনি আমি পালোঁ। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ পূৰ্বেই কৈছিল, মই যুদ্ধ নিবিচাৰোঁ আৰু মোৰ কাৰ্যকালত পৃথিৱীত যুদ্ধ হ'বলৈ নিদিওঁ। এটা সবল যুক্তি, এটা সবল বক্তব্য। আৰু সেই সবল বক্তব্যৰে ইতিমধ্যেই হামাছ আৰু ইজৰাইলৰ যুদ্ধৰ অৱসান ঘটাইছে। হামাছেও ভাবিলে যে শপত গ্ৰহণৰ আগে আগে আমি অস্ত্ৰ সম্পৰণ কৰি দিওঁ, যুদ্ধবিৰতিত আহি যাওঁ। ইজৰাইলেও হয়তো ভাবিলে, তাৰপাছতেই পৰিস্থিতি খাম কাটিল, নহ'লে বিষম পৰিণতি হ'ব বুলি তেওঁলোকে অনুমান কৰি লৈছিল। কাৰণ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে কৈ আছিল যে মই যদি থাকিলোহেঁতেন মোৰ কাৰ্যকালত হামাছ ইজৰাইলৰ যুদ্ধ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ কেতিয়াও নহ'লহেঁতেন, মই নাছিলোৰ বাবেই এই যুদ্ধবোৰ আৰম্ভণি হৈছিল। সেইখিনিয়ে যথেষ্ট আছিল। আৰু সেই কথাখিনিৰেই ডোনাল্ড ট্ৰাম্পে যেন বুজাই দিলে পৰিণাম কি হ'বগৈ পাৰে যদি যুদ্ধ লাগিয়ে থাকে। সেয়েহে হামাছ আৰু ইজৰাইলৰ বাৰু এটা ভাল আমি যুদ্ধবিৰতি বা এই যুদ্ধ সামকতাৰ পৰিৱেশ দেখিবলৈ পালোঁ। তেওঁলোকৰ চুক্তি স্বাক্ষৰ হৈ গ'ল। ইতিমধ্যে সেই সমগ্ৰ প্ৰক্ৰিয়া সমাপন হৈ গৈছে। যিসকল লোক গাজাত থকা লোক এতিয়া ধ্বংসস্তূপৰ মাজত নিজৰ ঘৰ বিচাৰি তেওঁলোক গৈছে, চকুপানী টুকিছে তেওঁলোকে বাৰু। কিন্তু যি কি নহওক যুদ্ধৰ অৱসান ঘটিছে, যি গাজাত 45,000তকৈ অধিক লোকৰ মৃত্যু হৈছিল। কিন্তু এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে ভ্লাদিমিৰ পুটিন। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ এতিয়াও অৱসান হোৱা নাই, যি যুদ্ধ এতিয়াও পৰিস্থিতি অধিক বেয়া কৰি আছে। ভবা হৈছিল ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ আগে আগেই হয়তো ৰাছিয়া ইউক্ৰেইনৰো যুদ্ধ অৱসান হ'ব। কাৰণ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ডোনাল্ড ট্ৰাম্পে কৈছিল যে মই ৰাষ্ট্ৰপতি হৈ থকা হ'লে কেতিয়াও এই যুদ্ধবোৰ নহ'লহেঁতেন, আৰু মই যুদ্ধ নিবিচাৰোঁ, মই কেৱল শান্তি বিচাৰোঁ। কিন্তু এতিয়াও ভ্লাদিমিৰ পুটিনে যুদ্ধ সাম কটোৱা নাই, অথবা যুদ্ধ এতিয়াও বন্ধ হোৱা নাই দুয়োখন ৰাষ্ট্ৰৰ মাজত। সেয়েহে এতিয়া ধমক দিবলৈ বাধ্য হৈছে ডোনাল্ড ট্ৰাম্পে। শপত গ্ৰহণ কৰিলে তাৰ পাছতেই ভ্লাদিমিৰ পুটিনক ধমক দিছে, আৰু ধমক দি কৈছে যে যুদ্ধ এতিয়াও সময় আছে বন্ধ কৰা, নহ'লে পৰিণাম ভুগিবলৈ সাজু হোৱা। এনেও আমেৰিকা আৰু ৰাছিয়াৰ মাজত শীতল যুদ্ধ চলি থাকে আমি জানো। ৰাছিয়া আৰু আমেৰিকাৰ সম্পৰ্ক বিভিন্ন সময়ত অতি বেয়া সম্পৰ্কৰ মাজলৈ গতি কৰাৰ খবৰো আমি পাই থাকোঁ। বিশেষকৈ তেওঁলোকৰ যি চোৰাংচোৱা আছে, সেই চোৰাংচোৱাৰ মাজত খকা খুন্দা কাজিয়া এইবোৰ সঘনাই হৈ থাকে। আৰু বিশ্ব অৰ্থনীতি দখল কৰাৰ যি অভিপ্ৰায় দুয়োখন ৰাষ্ট্ৰৰ, সেয়াও আমি দেখিবলৈ পাই থাকোঁ। আৰু দুয়োখন ৰাষ্ট্ৰই নিজকে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ বুলি ক'বলৈ চেষ্টা কৰে, সেয়া লাগিলে আমেৰিকাই হওক অথবা ৰাছিয়াই হওক। ৰাছিয়া আৰু আমেৰিকাৰ সেই কোল্ড ৱাৰৰ কথা, শীতল যুদ্ধৰ কথা ইতিহাসৰ পাতে পাতে আছে, তাক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু তাৰ পাছতো ক'ৰবাত কিবা প্ৰকাৰে হ'লেও ৰাছিয়াতকৈ যেন এখোজ আগত থাকিবলৈ সক্ষম হয় আমেৰিকা যুক্তৰাষ্ট্ৰ। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিপতিৰ দেশ, যিখন পুঁজিপতিৰ দেশে সামগ্ৰিকভাৱে বিশ্বৰ অৰ্থনৈতিক কিবা প্ৰকাৰে হ'লেও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, বিশ্বৰ অস্ত্ৰক কিবা প্ৰকাৰে হ'লেও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰু তাৰ সুবাদতে এখোজ হ'লেও আমেৰিকা যুক্তৰাষ্ট্ৰ ক'ৰবাত আগত থাকিবলৈ সক্ষম হয়। আৰু ৰাছিয়ায়ো অৱশ্যে এৰি নিদিয়ে। ৰাছিয়াই নাচুৰবান্দা হৈ থাকে, নিজৰ স্থিতিত অলৰঅচৰ হৈ থাকে। আৰু পশ্চিমীয়া সংস্কৃতি, পশ্চিমীয়া যি বিভিন্ন বজাৰ দখলৰ প্ৰৱণতা, অৰ্থনীতিৰ দখলৰ প্ৰৱণতা বা অস্ত্ৰ শস্ত্ৰৰ বজাৰ দখলৰ প্ৰৱণতা, সেইটোক ৰোধ কৰিবলৈ ৰাছিয়ায়ো চেষ্টা কৰি থাকে। মানে ৰাছিয়ায়ো বিভিন্ন কূটকৌশল ৰচনা কৰি এই পশ্চিমীয়া শক্তিৰ বিৰুদ্ধাচৰণ কৰি থাকে। আৰু সেয়েহে হয়তো ইউক্ৰেইনৰ বিৰুদ্ধাচৰণ কৰিছিল, কাৰণ ইউক্ৰেইনে পশ্চিমীয়া সেই দেশবোৰৰ সহায় সহযোগ লৈ থাকে, আৰু তেওঁলোকৰ সহায় সহযোগ লৈ ইউক্ৰেইন আগবাঢ়ি যাবলৈ সক্ষম হৈছিল, যাৰ বাবেই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল। আৰু সেইবাবেই সমগ্ৰ এই যুদ্ধখনে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। আৰু এতিয়া ৰাছিয়াই পুনৰ নিজৰ স্থিতিত অটল হৈ থাকি একেখিনি কথাকেই কৈ আছে। আনকি ভ্লাদিমিৰ পুটিনে কৈছিল যে প্ৰয়োজন হ'লে মই পৰমাণু অস্ত্ৰৰো ব্যৱহাৰ কৰিম যদি প্ৰয়োজন হৈ যায়। প্ৰথম অৱস্থাত ইউক্ৰেইনক একেবাৰে পংগু কৰি দিম, ইউক্ৰেইনৰ যি আন্তঃগাঁথনি আছে, বিশেষকৈ শক্তি আন্তঃগাঁথনি, সেইবোৰক আমি ধ্বংস কৰি দিম, গোটেই ইউক্ৰেইনক অন্ধকাৰত ডুবাই দিম। তাৰ পাছত ইউক্ৰেইনে পৰিণাম ভুগিব লাগিব পশ্চিমীয়া দেশৰ সহায় লোৱাৰ।
সেয়াই হৈছে মূল কাৰণ আৰু তেনেধৰণে যুদ্ধবোৰ চলি আছে কিন্তু আমেৰিকাই এবাৰ বিশেষকৈ ডোনাল্ড ট্ৰাম্পৰ ব্যক্তিত্বৰ কথা ক'লো যি ব্যক্তিত্ব ইতিমধ্যে বহুতক আকৰ্ষণ কৰিছে আৰু এইবাৰ দ্বিতীয়টো তথা অন্তিমটো কাৰ্যকালত ডোনাল্ড ট্ৰাম্পে নিজকে বহুত পৰিণত কৰি লৈছে বহু অভিজ্ঞতা লৈ আহিছে আৰু আগতীয়াকৈ ভাবি আহিছে এইবাৰ তেওঁ কি কৰিব ডোনাল্ড ট্ৰাম্পে ভালদৰে গুণাগথা কৰি আহিছে হিচাপ নিকাচ কৰি আহিছে যে মই এইটো কাম কৰিম আৰম্ভণিৰ দিনাই চমক দিলে শপত গ্ৰহণৰ দিনাই WHOৰ পৰা বাহিৰ হৈ আহিল পেৰিছ শান্তি চুক্তিৰ পৰা বাহিৰ হৈ আহিল কানাডা আৰু আন যি ৰাষ্ট্ৰ আছে তেওঁলোকৰ চুবুৰীয়া মেক্সিকো 25% শুল্ক বৃদ্ধি কৰি দিলে আৰু বহু কিবা কিবি সিদ্ধান্ত লৈ ল'লে তৃতীয় লিংগৰ লোকসকলক খেলৰ পৰা বৰ্জন কৰাৰ সিদ্ধান্ত লৈ ল'লে আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে চমক দিবলৈ সক্ষম হৈছে মানে ডোনাল্ড ট্ৰাম্পে ভাবি আহিছে যে মই এবাৰ কি কৰিম এই 4 বছৰ হাতত আছে তেখেতৰ এই 4 বছৰীয়া কাৰ্যকালত তেওঁ বহুখিনিয়ে কৰিব কিন্তু প্ৰথম কথাটোৱে কৈছে যে মোৰ কাৰ্যকালত যুদ্ধ হ'বলৈ নিদিওঁ যিটো আশংকা কৰা হৈছিল যে এই যুদ্ধবোৰে ক্ৰমাৎ তৃতীয় বিশ্বযুদ্ধৰ ৰূপ ল'বগৈ নেকি সেইটো ডোনাল্ড ট্ৰাম্পে খাৰিজ কৰিছে কৈছে মোৰ কাৰ্যকালত কেতিয়াও মই জীৱিত থকালৈকে তৃতীয় বিশ্বযুদ্ধ হ'বলৈ নিদিওঁ যিটো অত্যন্ত সদৰ্থক এটা চিন্তা সদৰ্থক এটা ভংগী বুলি আমি ক'ব পাৰোঁ আৰু সেই সদৰ্থক চিন্তাৰেই আমি আশা কৰিব পাৰোঁ সকলো যুদ্ধৰ অৱসান ঘটিব কিন্তু ৰাছিয়া এতিয়াও যুদ্ধৰ অৱসান ঘটোৱা নাই এতিয়াও ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি আছে আৰু ৰাছিয়া ইউক্ৰেইনক দমন কৰিবলৈ চেষ্টা কৰি আছে সেয়ে ডোনাল্ড ট্ৰাম্পে কৈছে তোমালোকে এতিয়াই যদি ঠিক নোহোৱা সিধা নোহোৱা তেনেহ'লে আমি তোমালোকক সিধা কৰিবলৈ হ'লে পৰিণাম ভুগিবলৈ সাজু হোৱা ৰাছিয়াক এয়া চূড়ান্ত সকিয়নি ডোনাল্ড ট্ৰাম্পৰ পৰিণাম ভুগিবলৈ সাজু হোৱা এইটো এতিয়া হেডলাইনৰ খবৰ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ এতিয়া ডোনাল্ড ট্ৰাম্পে ৰাছিয়াক দমন কৰাৰ বাবে কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয় ৰাছিয়াই যদি ইমানতো হৈমান নহয় ৰাছিয়াই যদি তাৰ পাছতো যুদ্ধত ব্ৰতি থাকে তেনেহ'লে স্বাভাৱিকতেই ডোনাল্ড ট্ৰাম্পে কঠোৰ হাতেৰে দমন কৰিম বুলি যে কৈছে কি কৰিব সি হ'ব অত্যন্ত লক্ষণীয় কেনেধৰণে এওঁলোকক দমন কৰে কেনেধৰণে এই যুদ্ধৰ পৰিসমাপ্তি ঘটায় সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু এই যুদ্ধৰ পৰিসমাপ্তি ঘটাবলৈ আমেৰিকাই আকৌ এক যুদ্ধৰ সূত্ৰপাত কৰাব নেকি ৰাছিয়াৰ ওপৰত সেইটো এটা প্ৰশ্নৰ বিষয় কিন্তু ডোনাল্ড ট্ৰাম্পে কৈ থৈছে তেওঁ যুদ্ধ নিবিচাৰে তেনেহ'লে কি প্ৰক্ৰিয়াৰে কি পদ্ধতিৰে এই যুদ্ধৰ অৱসান ঘটাব অৰ্থনৈতিক প্ৰতিবন্ধকতা ইতিমধ্যে ৰাছিয়াৰ ওপৰত বহুত দিয়া হৈছে তাৰ পাছতো ৰাছিয়াৰ গাত কথা লগা নাই তেওঁলোকে অন্য কিছুমান কৌশল উৎপাদন কৰি বা কৌশল উলিয়াই তেওঁলোকৰ ব্যৱসায় বাণিজ্য চলাই আছে অৰ্থনীতি চলাই আছে তেনেহ'লে আৰু কি কৰিব আৰু অন্য ধৰণৰ কি কৌশল অৱলম্বন কৰি এই যুদ্ধক অৱসান ঘটাব বা ভ্লাদিমিৰ পুটিনক বা ৰাছিয়াক এই শিকনি দিব আমেৰিকাই ডোনাল্ড ট্ৰাম্পে কৈছে ইয়া চূড়ান্ত সকিয়নি সময় মই 2-3 দিন দিছোঁ তাতকৈ বেছি সময় নিদিওঁ যদি এতিয়াই যদি যুদ্ধ তোমালোকে শেষ নকৰা তেনেহ'লে তোমালোকে তাৰ বাবে নিজে জগৰীয়া হ'ব আৰু পাছত নিজে ভুক্তভোগী হ'বা এয়া ডোনাল্ড ট্ৰাম্পৰ কথা আৰু যি ডোনাল্ড ট্ৰাম্পৰ কথা এটা ক্ষেত্ৰত আমি ডোনাল্ড ট্ৰাম্পক সমৰ্থন কৰিব পাৰোঁ কাৰণ তেওঁ যুদ্ধৰ বিৰুদ্ধাচৰণ কৰে নিৰপেক্ষভাৱেও আমি সকলোৱে ক'ব লাগিব যে যুদ্ধৰ যিসকলে বিৰোধিতা কৰে যুদ্ধ যিসকলে নিবিচাৰে তেওঁলোকক আমি সমৰ্থন কৰিম অৱশ্যে এটা চক্ৰই এই বুলিও কৈ থাকে যে বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰিৰ দৰে যুদ্ধৰ বিৰুদ্ধাচৰণ বাহিৰত কৰে ভিতৰে কিন্তু তেওঁলোকে অন্য প্ৰকাৰৰ যুদ্ধ লগাই থাকিবলৈ চেষ্টা কৰে সেইটো বাৰু অন্য প্ৰসংগৰ বিষয় কিন্তু এজন যেতিয়া ৰাষ্ট্ৰ নেতাই যেতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত সেই ব্যক্তিত্বসুলভ আচৰণেৰে যুদ্ধৰ বিৰোধিতা কৰোঁ বুলি ক'ব সিও এটা পজিটিভ বাৰ্তা সদৰ্থক বাৰ্তা প্ৰেৰণ কৰে যিটো এটা ভাল ছিগনেল বা ইংগিত বুলি আমি ক'ব পাৰোঁ এতিয়া আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখিম ৰাছিয়াৰ স্থিতি কেনেধৰণৰ হয় এয়া আছিল এই মুহূৰ্তৰ খবৰ আকৌ আহিম লাইভত চাই থাকক